অৱশেষত ছাত্ৰ ৰাজনীতিটো হৰ্চ ট্ৰেডিং গণতন্ত্ৰক কলুষিত কৰাৰ পৰম্পৰাৰ আৰম্ভণি ছাত্ৰ নিৰ্বাচনত জইন কৰিছোঁ কিন্তু এভিপি জইন কৰিছোঁ কাৰণ মোক গোটেই যোৱাৰ পাছত তেওঁলোক তালৈ লৈ যোৱাৰ পাছত আপোনালোকে তাতে মোক যিহেতু বুজালে তেওঁলোকে এভিপি অফিচত বিজেপি অফিচত কাক লগ পায় নিৰ্বাচনত জিকিয়ে বিজেপি কাৰ্যালয়ৰ অতিথি হ'লগৈ NSUI প্ৰাৰ্থী ছাত্ৰ ৰাজনীতিক কলুষিত কৰাৰ মহা অভিযোগ এবিভিপিৰ বিৰুদ্ধে বিজৰ ওপৰত আছো প্লিজ কোন আছে জুলকে আহিবা দে জুলক হিৰক লামাই দিয়া না না হিৰক আছে হিৰক নাই হিৰক খুলে ভাই নামাই দিয়ে নো নো আনিছে একো নহয় দাদা একো নহয় হিৰক নামাই দিয়েছে এয়া আছিল মঙলবাৰৰ দৃশ্য 6 মাইলৰ উৰণীয়া সেতুৰ ওপৰত সংঘটিত হোৱা এই ঘটনাৰ পাছতেই NSUI এবিভিপিৰ বিৰুদ্ধে আনিছিল মহা অভিযোগ অনুসৰি কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত বিজয়ী হৈছিল NSUIৰ দ্বাৰা সমৰ্থিত 11জনকৈ প্ৰাৰ্থী তাৰ ভিতৰত আছিল সাধাৰণ সম্পাদক হীৰকজ্যোতি নাথ কিন্তু অভিযোগ অনুসৰি ফলাফল ঘোষণাৰ পাছতেই হীৰকজ্যোতি নাথক বলপূৰ্বকভাৱে গাড়ীত উঠাই লৈ যায় এবিভিপিৰ সদস্যই যি দৃশ্য বন্দী হৈ ৰৈছিল এই ভিডিঅ'ত জুলকে আহা ন প্লিজ আহা না ৰে কোনবা বিজৰ ওপৰত আছো প্লিজ কোন আছে হিৰক আছে জুলকে আহিবা দে জুলক হিৰক লামাই দিয়া না না হিৰক আছে হিৰক নাই হিৰক খুলে ভাই নামাই দিয়েছে নো নো আনিছে একো নহয় দাদা একো নহয় হিৰক নামাই দিয়েছে এই ঘটনাৰ পাছতে NSUIৰ অভিযোগ এই সমগ্ৰ ঘটনাৰ পাছতে বুধবাৰে চাফাই দিলে হীৰকজ্যোতি নাথে NSUIৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰি জয়লাভ কৰা হীৰকজ্যোতি নাথৰ স্বীকাৰোক্তি হয় নিৰ্বাচনত মোক NSUIয়ে সহায় কৰিছিল মঙলবাৰে এবিভিপিৰ সদস্যই মোক বিজেপিৰ অফিচলৈ লৈ গৈছিল NSUIৰ সাংগঠনিক দুৰ্বলতাৰ বাবে মই যোগদান কৰিছোঁ এবিভিপিত কালি আমাৰ যিহেতু সাধাৰণ নিৰ্বাচন হৈছিলে আৰু নিৰ্বাচনত মই জয়লাভ কৰিছিলোঁ কৰাৰ পাছত আমি যি মোক সহায় কৰি আহিছে সহায় কৰি অহা তেওঁলোকে মোক এটা নিৰ্দিষ্ট স্থানলৈ লৈ যাবৰ কাৰণে তেওঁলোকে মোক লৈ গৈছিলে মোৰ লগত আছিলে আমাৰ সতীৰ্থ আমাৰ বন্ধু তেওঁলোকো জয় হৈছিলে AGS আৰু প্ৰেছিডেণ্ট গাৰ্লছ কমনৰ আৰু ছ'চিয়েল ছাৰ্ভিচত যিকেইজনে যোগদান দিছিলে তেওঁলোক আমি গৈ আছিলোঁ যাই থাকোঁতেই গাড়ীখন অহাটো যিহেতু ভিডিঅ'টো দেখিছে আপোনালোকে সেইটো সঁচা তেওঁলোকে আহিছে আহি তেওঁলোকে মোক তেওঁলোকৰ লগত যাবৰ কাৰণে ক'লে আৰু যাবৰ কাৰণে কৈছে মই তেওঁলোকৰ লগত গ'লোঁ বলপূৰ্বকভাৱে বুলি মই নকওঁ তেওঁলোকে অলপ ভয় খাইছিলে আৰু ময়ো ভয় খাইছিলোঁ পাছত তেওঁলোকে মোক তেনেকুৱা একো কোৱা নাই তেওঁলোকে জাষ্ট তেওঁলোকৰ লগত লৈ গৈছে আৰু তেওঁলোকে মোক বুজাইছে আহা তুমি একো নহয় আমি কথা পাতোঁ বলপূৰ্বকভাৱে যোগদান নাই কৰা বুলিয়ে মই ক'ব পাৰোঁ তেওঁলোকে যিহেতু আমাক ভালকৈ বুজাইছে তো বলপূৰ্বক কৰা নাই তেওঁলোকে বুজাইছে টনা আজোৰা একচুৱেলি মই তেওঁলোকে মতা নাই কাৰণে মই ওলাই যোৱা নাছিলোঁ তেওঁলোকে যেতিয়া মোক নিবৰ কাৰণে আহিছিলে তো তেওঁলোকে বহুত ভয় খাইছিলে ময়ো ভয় খাইছিলোঁ কাৰণ মই সেই ছিষ্টেমটোত মই নাছিলোঁ একচুৱেলি এভিপি জইন কৰিছোঁ কিন্তু এভিপি জইন কৰিছোঁ কাৰণ মোক গোটেই যোৱাৰ পাছত তেওঁলোক তালৈ লৈ যোৱাৰ পাছত আপোনালোকে তাতে মোক যিহেতু বুজালে তেওঁলোকে এভিপি অফিচত বিজেপি অফিচত তেওঁলোকে কি বুজালে তেওঁলোকে ভালেই কৈছে যে তুমি আহা আমাৰ লগত জইন হোৱা এনেকৈ কৈছে বাকী তেনেকৈ একো কোৱা নাই ইয়াৰ ৰাতিটোৰ ভিতৰতে আদৰ্শ হলোৱা হীৰকজ্যোতি নাথৰ অসহায় স্বীকাৰোক্তি NSUIৰ সমৰ্থনত এখন মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত বিজয়ী হৈ হঠাৎ আদৰ্শ সলনি কৰিলে হীৰকজ্যোতি নাথে কংগ্ৰেছৰ ভাতৃ সংগঠনৰ সমৰ্থনত বিজয়ী হৈ অতিথি হ'লগৈ বিজেপিৰ কাৰ্যালয়ৰ এই সমগ্ৰ ঘটনাত এবিভিপিৰ ভূমিকাক লৈ উত্থাপন হৈছে গুৰুতৰ অভিযোগ কাৰণ অভিযোগ অনুসৰি NSUIৰ বিজয়ী প্ৰাৰ্থীগৰাকীক বলপূৰ্বকভাৱে লৈ গৈছিল এবিভিপিৰ সদস্যই আৰু তাৰ পাছতেই NSUIৰ প্ৰাৰ্থীগৰাকীয়ে যোগদান কৰে এবিভিপিত সংসদীয় ৰাজনীতিত সততে সংঘটিত হয় হৰ্চ ট্ৰেডিঙৰ ঘটনা এনে ঘটনাই গণতন্ত্ৰক কলুষিত কৰি আহিছে
দেশ বা ৰাজ্যৰ বিভিন্ন নিৰ্বাচনত সংঘটিত হৰ্চ ট্ৰেডিং কাণ্ডই বিতৰ্কৰ সৃষ্টি কৰি আহিছে। কিন্তু অসমৰ ছাত্ৰ ৰাজনীতিটো এইবাৰ আৰম্ভণি ঘটিল হৰ্চ ট্ৰেডিঙৰ দৰে অশুভ পৰম্পৰাৰ, আৰু এই পৰম্পৰাৰ আৰম্ভণি ঘটোৱাৰ অভিযোগত অভিযুক্ত হৈছে এতিয়া শাসকীয় দলৰেই ভাতৃ সংগঠন ABVP। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।